নমস্কাৰ ঈশান নিউজৰ বিশেষ অনুষ্ঠানলৈ মই পিংকুৱে স্বাগতম জনাইছোঁ। ৰাজ্যত হ'বলগীয়া যি ৫টাকৈ সমষ্টি আছে সেই উপনিৰ্বাচনৰ ৰাইজে কাক বিচাৰে, ৰাইজে কি বিচাৰে, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ মৰিয়নি সমষ্টিত। কথা পাতিবলৈ চেষ্টা কৰিম যিসকল ইয়াৰ গাঁও অঞ্চলৰ ৰাইজ আছে, সেই ৰাইজসকলৰ লগত আমি মনৰ অনুভৱ জানিবলৈ এই অনুষ্ঠানৰ যোগেদি আজি আমি চেষ্টা কৰিম। আৰু আজি এই মৰিয়নি সমষ্টিত মোৰ লগত সহযোগ কৰিব 4জনকৈ যোৰহাট জিলাৰ যি মোৰ সতীৰ্থ সাংবাদিক আছে, সেই সাংবাদিকসকলে আজি মোৰ লগত সহযোগ কৰিব আৰু আমি এই মৰিয়নি সমষ্টিৰ যিসমূহ গাঁও অঞ্চল আছে সেই গাঁও অঞ্চলৰ পৰা সম্পূৰ্ণ ৰাইজৰ মতামত জানিবলৈ আৰু আমি ৰাইজক খুৱাবৰ কাৰণে চেষ্টা কৰিম। উপনিৰ্বাচন সমাগত আছে মাত্ৰ কেইটামান দিন, কিন্তু এই সময়ছোৱাতে ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দলসমূহৰ যি ৰণকৌশল আছে সেই ৰণকৌশল ইতিমধ্যে সকলোৱে সাজু কৰি তুলিছে। আৰু মই আজি বৰ্তমান উপস্থিত হৈছোঁ যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বৰ কাৰণে সাধাৰণ ৰাইজে কি বিচাৰে এনেধৰণৰ কিছু মতামত জানিবৰ কাৰণে মই আজি বৰ্তমান এই মুহূৰ্তত উপস্থিত হৈছোঁ মৰিয়নি সমষ্টিত। আমি বিচাৰিছোঁ আমাৰ MLA ৰূপজ্যোতি কৰ্মীক, আৰু ৰূপজ্যোতি কৰ্মীয়ে আগৰ পৰাই আমাৰ ইয়াত যিমান কিবা এটা হ'লেও নাগালেণ্ডৰ সীমাৰ কিবা নাগাই হুলস্থুল কৰিলেও যেনেকুৱা মাতোঁ তেনেকুৱা আমাক আহি আমাক সহায় কৰে, বা কোনোবাই কিবা বিপদত থাকিলে যেনেকুৱাই মাতোঁ তেনেকুৱাই আহি আমাক কিবা সম্পূৰ্ণ দিব নোৱাৰিলেও এষাৰ আহি পিনে মাত দি পিনে যায়, আৰু কিবা এটা সহায় দি গ'লে মনটো ভাল লাগে। এইটো কাৰণে আমি এইবাৰ ৰূপজ্যোতি কৰ্মী বিপুল ভোটত জিকিব বুলি আমি আশা কৰিছোঁ। 5টা কাম কওক, যিকেইটা কাম ৰূপজ্যোতি কৰ্মীয়ে মৰিয়নি সমষ্টিত কৰিছে, যিকেইটা কামৰ কাৰণে আপোনালোকে ৰূপজ্যোতি কৰ্মীক ভোট দিব। আমি ৰূপজ্যোতি কৰ্মী আগৰ পৰা আমি চাইছোঁ হস্পিটেলটো আমাৰ NRC হস্পিটেলটো আনিছিলে, আৰু এতিয়া আমাৰ যোনটো আমাৰ বাগান লাইনৰ আলি যোনটো 1 কোটি টকা আহিছে, 1 কোটি টকা আলিটো আমাৰ MLA হেৰি কৰিছে। কিছুমান আঁচনি আছে, পানীৰ ছাপ্লাইটো আমাৰ এতিয়া ঘৰে ঘৰে পৰিছে, বহুতো কাম কৰিছে বুলি কৈছে আপুনি ৰূপজ্যোতি কৰ্মীয়ে, ঠিক আছে। কিন্তু কি আশা কৰিব ৰূপজ্যোতি কৰ্মীয়ে জয়লাভ কৰিব ইয়াৰ পৰা, জয়লাভ কৰি যিখন বিধানসভালৈ যেতিয়া যাব তেওঁৰ পৰা মৰিয়নিবাসী ৰাইজে কি আশা কৰে? আমি এইটোৱে আশা কৰিছোঁ ৰূপজ্যোতি কৰ্মী এইবাৰ জিকিলে আমাৰ মৰিয়নি সমষ্টিটো আমাৰ উন্নত হ'ব বুলি আমি আশা কৰিছোঁ, আৰু আগতো আমি তেনেকুৱা বহুতে হেৰি পাইছোঁ, এইবাৰ ইয়াতকৈ আৰু বেছি উন্নত হ'ব বুলি আমি আশা কৰিছোঁ। বিশেষকৈ প্ৰথম কথাটো হ'লে কিবা আমাৰ এইটো নাগা হুলস্থুল কিবা এটা হ'লে প্ৰথমবাৰ আমাৰ ইয়াত প্ৰথমে আহে বাগানৰ কাৰণে আমাৰ ইয়াত হস্পিটেল দিছে, তাৰ প্ৰেক্ষাগৃহ দিছে, আৰু এতিয়া নতুনকৈ পানী যোগানৰ ব্যৱস্থা কৰি আছে। তাৰপিছত ৰাস্তাটো অলৰেডি হৈ আহে। মূল্য বৃদ্ধি যে হৈছে, 1 লিটাৰ আপোনাৰ যি তেলৰ দাম 200 টকা বা ইমানখিনি মূল্য বৃদ্ধি হৈছে, এইখিনি ক্ষেত্ৰত ৰূপজ্যোতি কৰ্মীক কি ক'ব? মূল্যটো বাঢ়ি থকাটো বিচাৰে নে কম হোৱাটো বিচাৰে? আমি কম হোৱাটো বিচাৰিছোঁ। ৰূপজ্যোতি কৰ্মীয়ে যেতিয়া বিধান উপনিৰ্বাচন কৰি আছে, এইটো যদি জিকিলে মানে আমি তাক অনুৰোধ কৰিম যে এই তেল বৃদ্ধিটো কমাবৰ কাৰণে চৰকাৰৰ আবেদন কৰিবৰ কাৰণে আমি জনাম বুলি ভাবিছোঁ। মৰিয়নি ৰূপজ্যোতি কৰ্মী জিকাটো একদম নিশ্চিত। মৰিয়নি ৰূপজ্যোতি কৰ্মীৰ বিপুল ভোটত জিকিব। আৰু আমাৰ মানে কি হৈছে, ইয়াত কোনো এটা কেণ্ডিডেট অহা নাই। আজি মই ৰাজ্যৰ দলৰ কেণ্ডিডেটো অহা নাই বা কংগ্ৰেছৰ কেণ্ডিডেটো অহা নাই। ৰূপজ্যোতি য'তেই নাথাকক আমি তাকেই দিম। ৰাজ্যৰ দলত থাকক বা কংগ্ৰেছত থাকক বা নিৰ্দলীয় খেলক, আমি ৰূপজ্যোতি কৰ্মীকে দিম। কি আশা কৰে চৰকাৰৰ পৰা? কি আশা কৰে চৰকাৰৰ পৰা? মানে আমাৰ যিটো গাঁৱৰ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ কাৰণে ইমান উন্নয়ন হৈছে যে যাতে পিছলৈ আৰু উন্নয়ন হওক, এই বুলি মানে ৰূপজ্যোতি কৰ্মীক আমি ভোট দিম। আগৰ পৰা ৰূপজ্যোতি কৰ্মীকে ভোট দিছে নে এইবাৰে? আগত আমি কংগ্ৰেছত আছিলোঁ, ৰূপজ্যোতি কৰ্মীক ভোট দিছিলোঁ, কিন্তু এইবাৰ কিন্তু যিহেতু মানে এই বিজেপিলৈ আহিলে, যে আমাৰ ইমান উন্নয়ন কাম কৰিলে, এই গতিকে আমি ৰূপজ্যোতি কৰ্মীকে ভোট দিম। এই বিজেপি চৰকাৰ দিনত ইমান মূল্য বৃদ্ধি হৈছে, গম আপুনিতো জানিছে, বস্তুৰ দাম আকাশলংঘী হৈছে, এইটো বিষয়ত কি ক'ব? এইটো বিষয়তো মই এনেকৈ ভালদৰে ক'ব নোৱাৰোঁ। এতিয়া বস্তুৰ দামটো বহুত বাঢ়িছে। এইটো কি ক'ব? আপোনাৰ দামটো বাঢ়িব লাগে নে কমিব লাগে? বস্তুটোৰ দামটো কমিব লাগে, যিহেতু আমাৰ অলপ হাজিৰাও অলপ হৈছে, সেইকাৰণে অলপ কমাইলে ভাল আছিলে। ইমানটোৱে। ইমান পৰে আপোনালোকক আমি দেখুৱালোঁ যি মৰিয়নিৰ যি নাগাজাংকা চাহ বাগিচা আছে, চাহ বাগিচাৰ শ্ৰমিকসকলেনো কাক বিচাৰে, কি বিচাৰে, কি আশা কৰে, সমগ্ৰ দৃশ্য দেখুৱালোঁ। কিন্তু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক মৰিয়নিৰ সংবাদদাতা গৌৰৱ চুতীয়াই যুগুত কৰা এটি প্ৰতিবেদন আমি ঈশান নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ।
হয়, মই গৌৰৱ চুতীয়া আজি উপস্থিত আছোঁ মৰিয়নি অসম নাগালেণ্ড সীমান্তৱৰ্তী যি নিউ সোণোৱালৰ নতুন মাটি গাঁৱত। আৰু যিহেতু উপনিৰ্বাচন সমাগত, ৰাজ্যৰ 5টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন। আৰু এই 5টাকৈ সমষ্টিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে মৰিয়নি সমষ্টি। যিহেতু মৰিয়নি সমষ্টিত অহা 30 অক্টোবৰত অনুষ্ঠিত হ'ব উপনিৰ্বাচন, আৰু দেখা গৈছে যে উপনিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসকলৰ যি তৎপৰতা সেয়া বৃদ্ধি পাবলৈ লৈছে। আৰু মৰিয়নিত বৰ্তমান এক ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এফালে যদি মৰিয়নিৰ পূৰ্বৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপি দলৰ হৈ, আনফালে আকৌ কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত মৰিয়নি সমষ্টিত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে লুইত কোঁৱৰক। আৰু ৰাইজৰ আশীষ শিৰত লৈ আগবাঢ়ি আহিছে সঞ্জীৱ গগৈ ৰাইজৰ দলৰ হৈ। এই মুহূৰ্তত আমি উপনিৰ্বাচনৰ প্ৰাক্ষণত আচলতে মৰিয়নি সমষ্টিৰ ৰাইজে প্ৰকৃততে কাক বিচাৰে সেই সন্দৰ্ভত আমি আজি কথা পাতিবলৈ চেষ্টা কৰিম। এই অঞ্চলৰ সাধাৰণ যিসকল লোক তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। হয়, পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু উপনিৰ্বাচন সমাগত, কিন্তু ৰাজ্যত দেখা গৈছে যে আজি কেইমাহমানৰ পূৰ্বে এটা নিৰ্বাচন অনুষ্ঠিত হৈছিল, পুনৰ আচলতে উপনিৰ্বাচন অনুষ্ঠিত হ'ব। কি ক'ব এই সন্দৰ্ভত এজন সাধাৰণ? এটা কথা আমি স্পষ্টভাৱে জনাওঁ যে যেতিয়ালৈকে আপোনাৰ কিছু সংখ্যক লোকৰ স্বাৰ্থৰ কাৰণে আৰু ক্ষমতাৰ শকত এনেধৰণৰ আচলতে উপনিৰ্বাচন সাধাৰণ ৰাইজৰ ওপৰত জাপি দিয়া হৈছে। আৰু এনেই হ'ল কি, কৰোণা মহামাৰীৰ দিনত যি এখন দেশক জুৰুলা কৰিছে অৰ্থনীতি, আৰু তাৰ উপৰি যেতিয়ালৈকে এনেধৰণৰ উপনিৰ্বাচন অনুষ্ঠিত কৰিব আৰু সাধাৰণ জনতাৰ ওপৰত জাপি দিব, তেতিয়ালৈকে কিন্তু আমাৰ আমাৰ নিষ্ঠাৰ নাই। গতিকে আমি এনেধৰণৰ উপনিৰ্বাচনক আমি সীমান্তবাসী ৰাইজে আমি ধিক্কাৰ দিছোঁ এই মুহূৰ্তত। আৰু লগতে এটা কথা কওঁ যে এনেধৰণৰ উপনিৰ্বাচনে কিন্তু বৰ্ধিত মূল্য বৃদ্ধি কৰিবই, লগতে কিন্তু এই কৰোণা মহামাৰীৰ ব্যাপাৰটো যথেষ্টখিনি অৰিহণা যোগাব। আমি বিগত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত দেখিছোঁ যে মুম্বাই উচ্চতম ন্যায়ালয়ে কিন্তু অসমৰ নিৰ্বাচনী আয়োগক এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে যথেষ্ট পৰিমাণে দুখীয়া সাব্যস্ত কৰিছে। গতিকে এই ক্ষেত্ৰত আমি সীমান্তবাসী ৰাইজ হিচাপে এটা কথা স্পষ্টভাৱে জনাওঁ যে দিছৈবল্লী সংৰক্ষিত বনাঞ্চলৰ 90% ভূমি নগাই ইতিমধ্যে অধিগ্ৰহণ কৰি লৈ গ'ল। কিন্তু এই মুহূৰ্তলৈকে কিন্তু অসম চৰকাৰে মাত্ৰ তেওঁলোকে এখন শান্তি চুক্তি অনুষ্ঠিত কৰি পানি সীমান্তবাসী ৰাইজক তেওঁলোকে আশ্বস্ত কৰিব বিচাৰিছে। আমি এই কথা এটা স্পষ্টভাৱে জনাওঁ যে এতিয়ালৈকে দিছৈবল্লী সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণ নগাৰ বেদখলৰ পৰা মুক্ত নকৰিব তেতিয়ালৈকে কিন্তু আমি আমাৰ সীমান্তবাসী ৰাইজৰ জীৱনৰ ধন সম্পত্তি কোনো নিৰাপত্তা নাই। গতিকে আচলতে আমি সীমান্তবাসী ৰাইজ হিচাপে আমি যিজন প্ৰাৰ্থীয়ে মৰিয়নি সমষ্টিত জয়ী হওক, আমাৰ তাত কাৰো প্ৰতি আমাৰ বিশেষ দৰদ নাই। কাৰণ যিজনে আমাৰ সীমান্তবাসী ৰাইজৰ সম্পূৰ্ণ জীৱনৰ ধন সম্পত্তিৰ নিৰাপত্তা দিব আৰু দিছৈবল্লী সংৰক্ষিত বনাঞ্চলৰ সম্পূৰ্ণ 90% ভূমি নগাৰ দখলৰ পৰা মুক্ত কৰিব পাৰিব, আমি তেখেতলোকে আমি নিৰ্বাচন কৰি জয়যুক্ত কৰিম। ধন্যবাদ। যিহেতু আচলতে উন্নয়নৰ কথা কৈ থকা হৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে উন্নয়নৰ বাবে আচলতে বিজেপি দললৈ আহিছে, কিন্তু দেখা গৈছে বিগত যেতিয়া তেখেত কংগ্ৰেছ চৰকাৰত তেখেত কিন্তু বিধায়ক আছিল। এই সন্দৰ্ভত কি মন্তব্য আগবঢ়াব? আচল কথা চাওক, কিছু সংখ্যক মানুহৰ ইয়াত স্বাৰ্থ জড়িত হৈ আছে, মই এই কথাত আগতে কৈছোঁ। গতিকে আচলতে এনেধৰণৰ কিছুমান স্বাৰ্থন্বেষী মানুহৰ কাৰণে আচলতে এনেধৰণৰ উপনিৰ্বাচন আমাৰ ওপৰত জাপি দিবলগীয়া হৈছে। হয়, আমাৰ মাজত নৱপ্ৰজন্মৰ আচলতে ভোটাৰ আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। কি ক'বা, এবাৰ নিৰ্বাচন হৈ গৈছে কেইমাহমানৰ পূৰ্বে, পুনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, কি ক'বা এই সন্দৰ্ভত? মই এটাই কথা ক'ব বিচাৰোঁ, এই পুনৰ নিৰ্বাচনটো যে হ'ল, আচলতে এইটোতো আমাৰ কাৰণে বহুত দুখৰ বিষয়। কিয়নো আমি এবাৰ নিৰ্বাচনত এজনক জয়যুক্ত কৰি পঠিয়াইছিলোঁ, তথাপি আকৌ পুনৰ নিৰ্বাচন যে হ'ল, এইটোত আচলতে ৰাজনীতিয়ে বাৰু, ইয়াত আচলতে আমাৰ ৰাইজৰহে ইয়াত মানে অৰ্থনীতি ব্যয় হৈছে। এই নিৰ্বাচনতো বহুত অৰ্থনীতিৰ কথা আহি পৰিছে। এই অৰ্থনীতিত আমাৰ অকল ৰাইজৰহে ক্ষতি হৈছে। যিহেতু উন্নয়নৰ কথা কৈ থকা হৈছে যে উন্নয়নৰ বাবে বিজেপিলৈ আহিছে ৰূপজ্যোতি কুৰ্মী, এই সন্দৰ্ভত কি মন্তব্য আগবঢ়াবা? উন্নয়নটো এটা শুনি আহিছোঁ, আমিতো নতুন প্ৰজন্মৰ মানুহ, ভোট দিয়াও বেছি দিন হোৱা নাই বাৰু। তথাপি কথা এটা মই মোৰ ফালৰ পৰা কওঁ, এইটো মানে উন্নয়নৰ ক্ষেত্ৰত হ'ল কি, যোৱা 15 বছৰে যি আমাৰ বিধায়ক হিচাপে আছিলে, তো 15 বছৰত তেওঁ ক'লে যে মাৰ আধৰুৱা কাম কৰি আদায় কৰিব পৰা নাই। তো ঠিক আছে, মাৰ আধৰুৱা কাম কৰি আদায় কৰিব পৰা নাই, আমি মানি লৈছোঁ। তো 15 বছৰ যদি মাৰ আধৰুৱা কামেই কৰি থাকে, তেতিয়াহ'লে তেওঁ নিজৰ কাম কেতিয়া কৰিব? হয়, আৰু এজন আছে লোক, আমি তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত। তেখেতে আচলতে কি ভাবে, দাদা কি ক'ব এই সন্দৰ্ভত, যিহেতু নিৰ্বাচন আহি আছে? প্ৰথমতে ঈশান নিউজক ধন্যবাদ দিছোঁ যে সীমামূৰীয়া ৰাইজৰ কাৰণে কিবা এটা খবৰ ল'বলৈ আহিছে। আৰু ক'বলগীয়াতো তেনেকৈ নাই, মানে আমাৰ যোনজন প্ৰাৰ্থীয়ে নিজিকক, আমাৰ সীমামূৰীয়া ৰাইজ হিচাপে আমাক চব ভালকৈ চাব লাগে আৰু আমাৰ যি সমস্যাখিনি সমাধান কৰিব লাগে। যিজন প্ৰাৰ্থীয়ে নিজিকক আমি সেইটো লৈ নাই কোৱা, কিন্তু ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে এটাই কওঁ, তেওঁ কংগ্ৰেছত থাকি যিখিনি কৰিব নোৱাৰিছিলে
হয়তো অন্ততঃ বিজেপিত গৈ কিজানি কৰিম বুলি ভাবিছে, কিন্তু সেইটোও আমি মানি লৈছোঁ। তেখেতে যদি মনৰ চুক্তি হিচাপে কাম কৰি ল'ব তেতিয়াহ'লে আমি তেখেতকো ধন্যবাদ দিম। হয়, বিগত বৰ্ষত এই যে সীমামূৰীয়া অঞ্চলসমূহ আচলতে উন্নয়ন হৈছে নাই, কি ভাবে এই সন্দৰ্ভত? উন্নয়নটো তেখেতে মই জনাত মানে তেখেতে অকলশৰীয়াকৈ হৈ আছিলে কংগ্ৰেছ চৰকাৰত। বিজেপি চৰকাৰ চেণ্ট্ৰেলতে আছে, সেইকাৰণে চাগে তেওঁ অলপ এইখিনিতে এটা প্ৰশ্ন সুধিছোঁ আপোনাক। যিহেতু 15টা বছৰে কিন্তু তেখেত কংগ্ৰেছতে আছিলে, তেখেতে কংগ্ৰেছৰ চৰকাৰ দিনতো বিধায়ক আছিলে, সেই সময়ত আপোনালোকে কি উন্নতি দেখিলে? আচলতে বহুতেই উন্নতি দেখিছোঁ। এতিয়া এই ৰাস্তাটো সীমামূৰীয়া ৰাস্তাটোৱে চাওক আপোনালোকে, সেই তেওঁলোকে বনাই যোৱা তৰুণ গগৈ যুগৰে বনোৱা। আকৌ তেনেকৈ বহুতো ৰাস্তা পদূলি বনাইছে, নবনাইছে বুলিও নাই কোৱা, কিন্তু তেখেতে যদি ভালকৈ বনায়, তেখেতে যদি ভালকৈ কৰে তেতিয়াহ'লে তেখেতক ধন্যবাদ দিম। নিশ্চিতভাৱে এয়া আচলতে এই ধৰণে মন্তব্য প্ৰকাশ কৰিছে আচলতে যি আজি মই উপস্থিত আছোঁ যি জেগাত আচলতে সীমামূৰীয়া অঞ্চল বুলি ক'ব লাগিব, মৰিয়নি অসম নাগালেণ্ডৰ এক সীমামূৰীয়া অঞ্চল, আৰু এই অঞ্চলৰ ৰাইজে বৰ্তমান এইদৰে আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পাইছে। আৰু এজন লোক উপস্থিত আছে, কি ক'ব? প্ৰতিক্ৰিয়া আমি এইটোকে বক্তব্য কৰিব বিচাৰিছোঁ যে আমি সীমান্তবাসী ৰাইজে আজি মাটিৰ বিষয় লৈ আজি সংগ্ৰাম কৰি আছোঁ, বা আজিলৈকে কোনো চলিউশ্যন হোৱা নাই, তাৰ বিষয় লৈ আমি যোন দলে জিকে, কিন্তু আমি এই সংগ্ৰাম অব্যাহত ৰাখিম। তাৰমানে আমি যেতিয়ালৈকে আমাৰ 90% মাটি মুক্ত নহয় আমাৰ অসমৰ, আমাৰ প্ৰজন্মৰ কাৰণে যদি নহয়, আমি তাৰ বিষয় লৈ আমি সমস্যা তাৰমানে মাত মাতিম। পাৰিলে আমি যিকোনো পৰ্যায়ত আমি আগবাঢ়ি যাবলৈ আমি সাজু আছোঁ। এইবাৰ আচলতে কি চিন্তা কৰিছে? কিবা বিকল্প চিন্তা কৰিছে নেকি আপোনালোকে? বিকল্প চিন্তা আৰু এতিয়া সমাজে ৰাইজৰ ওপৰলৈ ঠেলি দিছোঁ বিষয়টো, কাৰণ ৰাইজে যি বিচাৰ কৰিছে ৰাইজৰ ওপৰত ডিচিশ্যন ল'ব। আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। যিহেতু ৰূপজ্যোতি কুৰ্মীয়ে 15 বছৰ আজি ইয়াৰ বিধায়ক হিচাপে আছে, এই ক্ষেত্ৰত আপুনি আচলতে উন্নতি দেখিবলৈ পাইছে নাই? এই সমষ্টিৰ উন্নতি হৈছে নাই, বা আপোনালোকৰ এই সীমামূৰীয়া অঞ্চলসমূহৰ উন্নতি হৈছে নাই, এই সন্দৰ্ভত কি ক'ব? তেখেতৰ বিষয়ে দুষাৰমান ক'ব বিচাৰিছোঁ। হয়তো তেখেতে যিটো সৰু সুৰাকৈ আজি প্ৰত্যেক গাঁৱতে বা যিকোনো জেগাতে গৈছে, আমি তাৰ কাৰণে ৱেলকাম দিছোঁ। কিন্তু এটা কথা, হয়তো তেখেতৰ চৰকাৰ নথকাৰ কাৰণে হয়তো উন্নয়ন আনিব পৰা নাই। কিন্তু এতিয়া আমি যদি ৰাইজে যদি তেখেতক জয়যুক্ত কৰে, কিন্তু জয়যুক্ত কৰে, কিন্তু যদি আমাৰ সীমান্তবাসীৰ যদি কাম নহয়, আমি তেখেতৰ ওপৰত বিহিত ব্যৱস্থা মানে আন্দোলন কৰিবলৈ আমি সদায় প্ৰস্তুত হৈ থাকিম। মৰিয়নি সমষ্টিত আন দুজন প্ৰাৰ্থীও ইতিমধ্যে দেখা গৈছে নিৰ্বাচনত নামিছে। এজন হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ, আৰু আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী আমাৰ লুইত কোঁৱৰ। কি ক'ব এই সন্দৰ্ভত? তেওঁলোকৰ বিষয়ে জানে নাই, বা তেওঁলোক নিৰ্বাচনী প্ৰচাৰত আহিছে নাই? তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ আহিছে বুলি গম পাইছোঁ, কিন্তু সকলোকে আমি ধন্যবাদ দিছোঁ। আমাৰ মৰিয়নি সমষ্টিত যে আহি পেলাই তেখেতসকলে নেতৃত্ব দিছে, তাৰ কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ। কিন্তু আমি যি দলে আমি জয় হয়, কিন্তু এই দলকে কিন্তু আমাৰ মেইন সমস্যাটো হ'ল আমাৰ সীমান্তবাসী ৰাইজৰ। আজিলৈকে বহুত বছৰ কোনো এটা বিকল্প ইয়াত দিয়া নাই। বিকল্প নিদিয়াৰ কাৰণে আমি এইবাৰো উপ নিৰ্বাচনত আমি দেখা পাওঁ যে ফলাফল নিশ্চয় আহিব, কিন্তু যদি ইয়াৰ সীমা সমস্যাটো যদি সমাধান নহয়, কিন্তু আমি ভৱিষ্যতত আমি এনেধৰণে নানা ধৰণৰ জংগী আন্দোলন কৰিবলৈ সক্ষম হ'ম। হয়, আৰু এজন আমাৰ মাজত আছে যুৱ প্ৰজন্মৰ ভোটাৰ, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ টাৰ্গেটটো হৈছে কি, আমি কেনেকৈ ভাল এজন প্ৰাৰ্থী আমি বিচাৰি পাওঁ। আমি ভাল এজন প্ৰাৰ্থী পাবৰ কাৰণে আমি সক্ষম হ'বৰ কাৰণে আমি এই কষ্ট কৰি ফুৰিছোঁ, যাতে আমি অকল আমাৰ ৰাস্তা পদূলি বনালেই নহ'ব, আমাৰ সকলো যুৱ প্ৰজন্মৰ বা আমাৰ সকলো খাটি খোৱা মানুহৰ, কষ্ট কৰি খোৱা মানুহৰ সকলো সমস্যা বুজি পাব লাগিব। আজি যি ধৰণে বস্তুৰ দাম বাঢ়িছে, মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধিৰ পৰা আমি সম্পূৰ্ণ হতাশ হৈ পৰিছোঁ। আজি আমি দাইল এপোৱা কিনি খাবলৈও আমি ভাবিবলগীয়া হয়। আজি আমি যিকোনো খাদ্য এটা কিনিবৰ কাৰণে আমি যেনেকৈ দাইল, আলু, তেল, পিঁয়াজ এইবোৰ কিনিবৰ কাৰণে আমি ভাবিবলগীয়া হৈছে। আমাৰ আজি সম্পূৰ্ণ আমাৰ অৰ্থনৈতিক সম্পূৰ্ণ যি টকা আছিলে আমাৰ লকডাউনতে সম্পূৰ্ণ ব্যয় কৰি পেলালোঁ। আৰু কথাটো হ'ল কি, আজি আমাৰ যিজনে প্ৰাৰ্থী নহওক কিয় আমাৰ দুখীয়া সমস্যা সম্পূৰ্ণ বুজি পাব লাগে, তেনেকুৱা সক্ষম হোৱা এজন প্ৰাৰ্থী বিচাৰি ফুৰিছোঁ। আৰু এনেকুৱা এজন প্ৰাৰ্থী লাগে যিজন আমি বিধানসভা হিলাই দিব পৰা হ'ব লাগে। যিকোনো আঁচনি আমাৰ যুৱ প্ৰজন্মৰ কাৰণে হওক বা আমাৰ গাঁৱৰ দুখীয়া মানুহসকলৰ কাৰণে যিকোনো এটা আঁচনি আমাৰ কাৰণে আজৰি আনিব পাৰে, তেনেকুৱা এজন প্ৰাৰ্থী আমি বিচাৰোঁ। পূৰ্বতে যে আপোনালোকে এই আঁচনিসমূহ লাভ কৰিছে নাই বৰ্তমানলৈকে? আচলতে আমি ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক হৈ আছিল 3বাৰকৈ মৰিয়নি সমষ্টিৰ পৰা। সঁচা কথা ক'বলৈ গ'লে মোৰ চকুত তেনেকুৱা মই একো চকুত নপৰে। আজি চাওক, আমাৰ ৰাস্তাটো বনিলে হয়, কিন্তু আজি আমি গাড়ী এখন বা চাইকেল চলাই গ'লে আমাৰ গাত সম্পূৰ্ণ যি আমাৰ হাবি জংঘল সদায় আমাৰ গাত আজৰি যাবলৈ আমাক আঁচুৰি যায়।
আৰু যি হিচাপত আমাৰ এই হাবি জংঘল আমাৰ বৰ্ডৰ কাষে যি ৰাস্তাত যিদৰে আমাৰ হাবি জংঘল বাঢ়িছে, সেই এনেকুৱা লাগে যেন কেতিয়াবা আমাক দিনতে যেন আমাক বাঘে চুচুৰাব, তেনেকুৱা এটা আমাৰ অনুভৱ হয়। হয়, নিশ্চিতভাৱে আচলতে ক'ব লাগিব এয়া আছিল 101 নং মৰিয়নি বিধানসভা সমষ্টিৰ যি সোণোৱালৰ নতুন মাটি গাঁও, সেই নতুন মাটি গাঁৱৰ ৰাইজৰ প্ৰতিক্ৰিয়া আমি নিৰ্বাচনৰ প্ৰাকখনত আপোনালোকক শুনালোঁ। অৱশ্যে শেষ আহি মৰিয়নি সমষ্টিৰ পৰা কোনে মাৰিব সেয়া অৱশ্যে লক্ষণীয় হ'ব। আমি ঈশান নিউজৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে গৌৰৱ চুতীয়া, মৰিয়নি সংবাদদাতা গৌৰৱ চুতীয়াই যুগুত কৰা এটি প্ৰতিবেদন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আজি আমাৰ লগত আছে মৰিয়নি সমষ্টিৰ যি চেলেংঘাট অঞ্চলত আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱন বৰঠাকুৰ আছে। সঞ্জীৱন বৰঠাকুৰে যুগুত কৰা এটি প্ৰতিবেদন ঈশান নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। হয়, মই সঞ্জীৱন বৰঠাকুৰ আজি উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ এক গুৰুত্বপূৰ্ণ অঞ্চল চেলেংঘাটত। যিহেতু আগন্তুক উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰস্তুতি। প্ৰত্যেকটো দল লগতে প্ৰাৰ্থীও সাজু হৈছে আগন্তুক নিৰ্বাচনৰ বাবে। কিন্তু কেইটামান মাহৰ পিছতে এই যি নিৰ্বাচন অনুষ্ঠিত হৈছে, এই পুনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ ৰাইজে আচলতে কি মতামত আগবঢ়ায় তাক জানিবলৈ আমি আজি মৰিয়নি সমষ্টিৰ এক গুৰুত্বপূৰ্ণ অঞ্চল চেলেংঘাটত উপস্থিত আছোঁ। আমাৰ লগত ইয়াৰ স্থানীয় ৰাইজ আছে, তেখেতসকলৰ পৰা আমি মতামত জানিম এই নিৰ্বাচনক লৈ তেখেতসকলে কি কয়। পোনে পোনে দাদা আপোনাৰ পৰা জানিব খুজিছোঁ, যিহেতু এইবাৰ উপ নিৰ্বাচন পুনৰ অনুষ্ঠিত হৈছে, গতিকে এইবাৰ আপোনালোকে কাক বিচাৰে? ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আৰু এই মৰিয়নি সমষ্টিতে আজি কত বছৰ ধৰি কংগ্ৰেছে শাসন কৰি আছিলে, সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ আছিলে, আৰু বৰ্তমান ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, কেন্দ্ৰতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। এই লৈ আজি আমি আশা এটা কৰিছোঁ যিখন চৰকাৰ শাসনত দৃষ্ট চৰকাৰ আছে, সেই চৰকাৰৰ লগত এই স্থানীয় মৰিয়নি সমষ্টিৰ বিধায়কজনেও মানে চৰকাৰৰ লগত জড়িত হৈ থকালে ভাল হ'ব। এইটো কাৰণে ভাল হ'ব যে মৰিয়নি সমষ্টিৰ যিখিনি মানে উন্নয়ন কাম কৰিবলগীয়া আছে, বিকাশৰ কাম কৰিব লাগে ৰাজ্যৰ ওচৰত আছে, তো সেইখিনি যাতে ৰাইজৰ কামখিনি হ'ব। আজি মুখ্যমন্ত্ৰীয়ে মানে ঘোষণাও কৰিছে আমাৰ ইয়ালৈ আহি পিনি যে ৰাইজৰ আমাৰ যিখিনি অভাৱনীয় কামখিনি আছে, বিভিন্ন ধৰণে শিক্ষা দীক্ষা আদি কৰি শ্ৰমিকৰ মানে যিখিনি নৈতিক অধিকাৰখিনি সেইখিনি তেখেতে পূৰণ কৰিম বুলি কৈছে। গতিকে চলন্ত এখন ট্ৰেইন গাড়ীত, যিখন গাড়ীত মানে ইয়াৰ পৰা চলিলেকে দিল্লীলৈকে পায়, সেইখন গাড়ীতে আমি লগত থকাটো আমাৰ মানে মূল উদ্দেশ্য। সেই ইমানে হয়, যিহেতু বিগত 15 বছৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া কংগ্ৰেছ দল আছিল, তেতিয়াৰ পৰা বৰ্তমান এবাৰ বিজেপিৰ হৈ তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াইছে, গতিকে তেখেতৰ কাম কাজক লৈ আপোনালোক বিগত বৰ্ষসমূহত সন্তুষ্ট হয়নে? নাই, চাওক, বিগত বৰ্ষৰ কথা এটা আছিলে, কংগ্ৰেছত থকা সময়ত তেখেতে যিখিনি কৰি আছিলে, তো সেইটো সময়ত মানে কংগ্ৰেছৰ নীতি আদৰ্শটো আমি আৰু বহলাই ক'বলৈ নাই। কাৰণ আজি তাৰিখত তেখেতে চিন্তা কৰিলে যে 15টা বছৰ তেখেতে যেতিয়া কংগ্ৰেছৰ ওপৰত মানে দলৰ নেতৃত্ব কৰিছিলে, ৰাইজৰ কাম তেনেধৰণে কৰিব নোৱাৰিলে। কাৰণ এই লৈ তেখেতে চিন্তা কৰিছে, বিগত আমাৰ প্ৰথম টাইম ধৰক সৰ্বানন্দ সোণোৱাল মহোদয়ৰ মানে নেতৃত্বত মানে অসম গভৰ্ণমেণ্ট চলি আছিলে। তেতিয়াৰ পৰা আজি নতুনকৈ পুনৰ নিৰ্বাচিত হৈছে চৰকাৰ, ৰাইজে নিৰ্বাচিত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন। আৰু এই চৰকাৰৰ তেখেতৰ লক্ষ্য উদ্দেশ্য চৰকাৰ মানে ৰাইজৰ উন্নয়নৰ ধাৰাৰ ওপৰত চিন্তা কৰি পিনি তেখেতে আজি বিজেপিত জইন কৰিছে। মাত্ৰ উন্নয়নৰ কাৰণে তেখেতে মানে বিজেপিত জইন কৰিছে। এই লৈ তেখেতে জইন কৰাৰ কাৰণে আমি ৰাইজেও সন্তুষ্ট হৈছোঁ। দল সংগঠন থাকিব, তেখেতসকলৰ কোনো চৰকাৰ নাই, এজন মানে ব্যক্তিয়ে মানে দলক নেতৃত্ব দিছে। গতিকে তেখেতে ৰাইজৰ উন্নয়নৰ হকে আজি বিজেপিত জইন কৰিছে, বিজেপিত যোগদান কৰি যে ৰাইজৰ উন্নয়ন হওক, এই লৈ তেখেতকো ধন্যবাদ জনোৱা হৈছে যে তেখেতে এইটো সময়ত তেখেতে বুজি পালে। ইমানে আপোনালোকে প্ৰাৰ্থীক প্ৰাধান্য দিছে দলতকৈ? দিছোঁ, নিশ্চয়। আপোনাৰ পৰা জানিব বিচাৰিম কাক বিচাৰিছে? কাক জানিব বিচাৰিছে? আমি ইয়াত খুঁটি গুৰি ধৰোঁতা বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ আমি মেল উদ্দেশ্য 29 বছৰ হৈ গ'ল। ইয়াত আমি যেতিয়া বেনাৰ পোষ্টাৰ মাৰি থাকোঁ নাই, মানুহবিলাকে আমাক কয় যে এইবিলাক ভালেই লাগিছে, এতিয়া দেখিবলৈ কংগ্ৰেছৰ পোষ্টাৰ আছিলে, এতিয়া আপুনি পদুম ফুলটো সোমাই দিলে দেখিবলৈ এটা শুৱনি হৈছে। তেতিয়া মই কওঁ তেওঁলোকক, এইটো চিনেমা হলত দেখিছে নাই, আহিব ধৰিছে বুলি লিখা থাকে, আহিব ধৰিছে, আহিব এক সময়ত। আজি সেই কৰি এজন ব্যক্তিৰ পৰা এতিয়া আমি 1000জন পালোঁ। আজি ৰুলিং চক তেওঁ MLA, চিটিং MLA, তেওঁ আমাৰ দললৈ কিয় আহিব লাগে? তেওঁতো 5টা বছৰ নেতৃত্ব চলাব পাৰে। তেওঁ এটা চিন্তা কৰিছে কি যে মই বিজেপিত গ'লে মই যিখিনি কাম কৰিব পাৰিম আৰু সুকীয়া থাকিলে মইতো কৰিব নোৱাৰিম, তো সেই আশা ৰাখি পিনি তেওঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছে। আৰু তেওঁ যিটো আমি নিশ্চিত, মই লিখি দিব পাৰোঁ, আপুনি সি দেখিব 100%, কোনো হৰাব নোৱাৰে তেওঁ। আমাৰ মৰিয়নি সমষ্টি প্ৰাৰ্থী হিচাপে বুলি ক'বলৈ গ'লে কিন্তু আমাৰ ৰাইজৰ দল আছে সঞ্জীৱ, আৰু কংগ্ৰেছ আছে লোহিত, আৰু আছে বিজেপি আছে আপোনাৰ ৰূপজ্যোতি কুৰ্মী।
কিন্তু প্ৰাৰ্থী হিচাপে ক'বলৈ গ'লে কিন্তু গোটেইখিনি ভিতৰত মই চাবলৈ গ'লে সঞ্জীৱ গগৈক আমি মানে প্ৰাৰ্থী হিচাপে ভাল বুলি আমি বিচাৰোঁ। কিয়নো আজি ইমান বছৰ কংগ্ৰেছত থাকি ৰূপজ্যোতি কুৰ্মীয়ে একো কাম এটা কৰিব নোৱাৰিলে এইটো সমষ্টিত। এতিয়া বিজেপিত গৈয়ে পোনে গৈ পেলাই ঢাক ঢোল বজাই কৈছে যে আমি ৰাস্তাটো 4 লেন হ'ব দূৰালি। ইমান দিন কৰিছিলে 4 লেন নহ'লগৈ, সেইটো 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন, ৰাইজৰ দলৰ সঞ্জীৱ গগৈ এজন নিষ্ক্ৰিয় সদস্য। তেওঁ আজি যেন ৰাইজৰ দলৰ সৈতে উঠিছে, তেওঁ আগতে ৰাইজৰ দলৰ হৈ উঠিছে, কিন্তু ৰাইজৰ দল হৈ তেওঁ আগতে উঠা নাছিল। তেওঁ বিজেপি হৈ টিকেট বিচাৰিছিলে, এসময়ত তেওঁক টিকেট দিয়া নাছিলে। আজি সেইকাৰণে তেওঁ সেই বিজেপি এগেইনষ্টে তেওঁ ৰাইজৰ হৈ উঠিবলৈ তেওঁ সক্ষম হৈছে। বা কাম কৰিব হয় ৰূপজ্যোতি কুৰ্মীয়ে অঞ্চলত, আগৰ কেইবছৰ নকৰিলে, তেওঁ নিজৰ চৰকাৰ নাছিলে কাৰণে, কিন্তু মাকৰ দিনততো পাৰিলেহেঁতেন। আজি মোৰ ঘৰৰ ওচৰত মানে এটা মাকে তেওঁ বনাই যোৱা এটা ৰংগমঞ্চ ভাঙি পেলোৱা হৈছে। কিয় কাৰণে বনোৱা হৈছে? মাকৰ দিনত 15 বছৰৰ আগত মাকৰ দিনত বনোৱা সেই ৰংগমঞ্চ আজিও সম্পূৰ্ণ হৈ নুঠিল। তাৰবাবে দায়ী কোন? ৰূপজ্যোতি কুৰ্মী, বেলেগ নহয়তো। আজি বাঢ়িবলৈ হ'লে তাত আমাক ৰাইজে এতিয়া তেওঁ তাত এটা নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হৈছে। আৰু আমাৰ ইয়াত চিনাকি দিবলৈ কামেই নাই। এই ঢাক ঢোল বনোৱা ৰাজনীতিবোৰ বিজেপি চৰকাৰে এইবোৰ হ'ল। কিয়নো মই মোৰ মিছেছৰ মানে কি মোৰ ডায়েলিচিছ পেচেণ্ট হয়। মোৰ মিছেছ আমি কয় যে হেৰিয়ত মেডিকেল কলেজত বোলে ডায়েলিচিছৰ বাবে ফ্ৰী হয়, কিন্তু নহয়। কিয়নো এটা ডায়েলিচিছ তেওঁলোকে 10 বাৰ কৰাবলৈ দিয়ে। অঁ, আৰু আমাক সাহস আগবঢ়োৱা নাই। এতিয়া তেওঁলোকৰ মই মুখ্যমন্ত্ৰীলৈ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া হয়তো এতিয়া 3 বাৰ কাগজ পঠিয়ালোঁ, এতিয়ালৈকে কোনো সহায় অহা নাই। কালিও অৱশ্যে বিজেপিৰ 2জনমান মুখপাত্ৰ বিষয়া আহি মোক মানে আস্থা দি গৈছে, কাগজ অকণমান দি গৈছে যে অসম কিবা এখন অসমৰ কিবা স্বাস্থ্যৰ কিবা নিধিৰ কাৰণে ফৰ্ম দিছে, ফৰ্মত তেওঁলোকে কিবা এটা কৰি দিম বুলি কৈছে। এটা কথা সুধিব বিচাৰিম, যিহেতু কিছুদিন পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হৈছিল, পুনৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বিজেপিত জইন কৰাৰ বাবে পুনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে প্ৰায় কেইটামান মাহ পিছতে। গতিকে ৰাইজসকলে পুনৰ আচলতে ভোট দিবলগীয়া হ'ব। এক প্ৰকাৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ বাবে যথেষ্ট টকাৰো প্ৰয়োজন হৈছে। গতিকে এই সন্দৰ্ভত আপোনালোকৰ মতামত কি হ'ব? এই মতামত ৰাইজে আমাক দিছে নহয়। পেট্ৰলৰ 200 কেইটকা হ'লগৈ, সেইবোৰৰ পৰা তুলিয়েতো পইচা তুলিছে, আমাৰ পৰাই নিছে, আমাৰ পৰা সুখী, আমাৰ পৰাই আমাকে দিছে। এতিয়া সেই যিমান আঁচনি দিছে কাৰ পইচা? আমাৰ পইচা, চৰকাৰৰ পইচা নি? আজি আমাৰ অসমৰ কিনাৰতে মেঘালয়ত 82 টকা পেট্ৰলৰ দাম। আমাৰ অসমত কেইটকা? 104 টকা। কিমান পইচা? ডিষ্টেঞ্চ কিমান? মেঘালয় আৰু অসমৰ মাজত মাত্ৰ এটা বাইলেনৰ ইফাৰ। সেইখিনি কথা আমাৰ অসমৰ ৰাইজে চাবৰ হ'ল। সেইকাৰণে মই কাৰণে বিজেপি ভোট দিয়ক, ৰুলিং চৰকাৰ মই সেইটো দিবলৈ কৈছোঁ, ৰূপজ্যোতিকো দিবলৈ কৈছোঁ। কিন্তু এজ এ মেন হিচাপে আমাৰ সঞ্জীৱ ডাঙৰীয়া এজন ভাল মানুহ, তেওঁকো আপোনালোকে দিব পাৰে। তাৰ বাবে আপোনালোকক মই কাটৰ আহ্বান জনাইছোঁ। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত এজন ইয়াৰ স্থানীয় লোক আছে, তেখেতৰ পৰা পোনে পোনে জানিম। দাদা, আপোনাৰ পৰা জানিম, যিহেতু উপ নিৰ্বাচন অনুষ্ঠিত হৈছে, কিছুদিন পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হৈছিল, পুনৰ উপ নিৰ্বাচন হৈছে, কাৰণ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই বিজেপিত জইন কৰিছে। গতিকে এই নিৰ্বাচনত আপোনালোকে কাক প্ৰাৰ্থী হিচাপে বিচাৰিছে? আমি আচলতে উন্নতি বিচাৰোঁ, উন্নতি লাগে আমাক। যিজনে নেকি আমাৰ ভাল কাম হয় সেইজনকে আমি বিচাৰোঁ। আমি অশেষ ধন্যবাদ দিওঁ ৰূপজ্যোতি কুৰ্মী। আমাৰ ৰাজ্যখনক যোনে ভাল চলাইছে তেওঁকে বাচিম আমি। মৰিয়নি সমষ্টিৰ পৰা কাক বিচাৰিছে? মৰিয়নি সমষ্টিৰ পৰা কাক বিচাৰিম? এতিয়া আমাৰ ৰূপজ্যোতি ডাঙৰীয়া আছে। যিহেতু উপ নিৰ্বাচন সমাগত, গতিকে পুনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, কেইটামান দিন বাকী। যোনে উন্নয়ন কৰে তেওঁকে দেখা যাবগৈ, আৰু ভাল প্ৰাৰ্থী পোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন। উন্নয়ন অলপ হৈছে, নোহোৱা নহয়, অলপ উন্নয়ন হৈছেগৈ। তাকে আৰু এতিয়া আৰু ভাল পালে ভাল আছিলে বোলো। হয় দাদা, আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু নিৰ্বাচন সমাগত, কেইটামান দিন বাকী, গতিকে কাক প্ৰাৰ্থী হিচাপে বিচাৰিছে? এতিয়াতো ৰাজ্যত যেতিয়া বিজেপি চৰকাৰ আছে, হয় নহয়, চেণ্ট্ৰেলতো আছে বিজেপি চৰকাৰ, আমি বিজেপি পাৰ্টিকে বিচাৰিছোঁ দুনাই। যাতে কিবা মৰিয়নি সমষ্টি উন্নয়ন হওক, সেইটোকে চিন্তা কৰি আমি ৰূপজ্যোতিকে ভোট দিম বুলি ভাবিছোঁ। হয়, আমি উপস্থিত আছোঁ মৰিয়নি সমষ্টিত, আৰু মৰিয়নি সমষ্টিত যি নিৰ্বাচনী ৰণকৌশল ইতিমধ্যে তুংগত উঠিছে। সকলো ৰাজনৈতিক দল, কি কংগ্ৰেছেই হওক, কি বিজেপিয়ে হওক, কি ৰাইজৰ দলেই হওক, সকলো ৰাজনৈতিক যি দল আছে, দলসমূহে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। সকলো ইয়াত যি মেল মিটিং আছে, সেই মেল মিটিংসমূহ কৰি দলসমূহৰ নিজৰ নিজৰ প্ৰাৰ্থীজনক
কেনেদৰে বিধানসভাৰ মজিয়ালৈ লৈ যাব পাৰি জয়যুক্ত কৰি তাৰ বাবে সকলো ব্যস্ত হৈ পৰিছে। আৰু আজি আমাৰ লগত উপস্থিত আছে অজয় শইকীয়া আছে। অজয় শইকীয়াই মৰিয়নি পাহাৰীয়া এটা অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰিবলৈ চেষ্টা কৰিছিল। আমি এই মুহূৰ্তত অজয় শইকীয়াৰ সেই প্ৰতিবেদনটো চাই ল'ব বিচাৰিছোঁ। ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি আহিছে। বৰ্তমান ৰাজ্যৰ যিকেইটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব, আটাইকেইটা সমষ্টিত শাসক আৰু বিৰোধী দলে ব্যাপক তৎপৰতাৰে নিৰ্বাচনী প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। আজি আমি উপস্থিত আছোঁ যোৰহাট জিলাৰ 101 নং মৰিয়নি বিধানসভা সমষ্টিত। মৰিয়নি বিধানসভা সমষ্টিৰ এখন অতি গুৰুত্বপূৰ্ণ গাঁও সোণোৱাল গাঁও, নিউ সোণোৱাল গাঁৱত আমি বৰ্তমান উপস্থিত আছোঁ। নিউ সোণোৱাল গাঁৱৰ যিসকল ভোটাৰ ৰাইজ আছে, যিসকল সৰ্বসাধাৰণ ৰাইজ, সেইসকলৰ মনৰ স্থিতি বুজ ল'বলৈ, তেওঁলোকৰ মনৰ কথা আমি ঈশান নিউজৰ দৰ্শকসকলক পোনে পোনে দেখুৱাবলৈ বৰ্তমান এই স্থানত আহি উপস্থিত হৈছোঁহি। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে বিগত 4টাকৈ নিৰ্বাচন জয়লাভ কৰিবলৈ সক্ষম হৈছিল এইটো সমষ্টিৰ পৰা ৰূপজ্যোতি কুৰ্মীয়ে। বৰ্তমান বিজেপি ৰূপজ্যোতি কুৰ্মী দীৰ্ঘদিন ধৰি মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান শেহতীয়াকৈ ৰূপজ্যোতি কুৰ্মী বিজেপি গমনৰ পিছতে বৰ্তমান গোটেই সমষ্টিটো বিজেপিৰ দখলত আনিবলৈ ৰূপজ্যোতি কুৰ্মীয়ে অপ্ৰাণ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমান মৰিয়নি সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বিধায়ক মন্ত্ৰীসকল আহি বৰ্তমান বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে বিজেপি কৰ্মীসকল উপস্থিত হৈ ঘৰে ঘৰে গৈ তেওঁলোকে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ কংগ্ৰেছে কোনো পিছ পৰি থকা নাই। কংগ্ৰেছ আৰু ৰাইজৰ দলে দুয়ো বিজেপিক প্ৰতিহিত কৰিবলৈ অপ্ৰাণ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছে যিহেতু 4টাকৈ নিৰ্বাচন জয়লাভ কৰা কংগ্ৰেছে ইয়াত নিজৰ জয়যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আনহাতে যি শেহতীয়াকৈ অহা ৰাইজৰ দলেও তেওঁলোকে কংগ্ৰেছ আৰু বিজেপিক টক্কৰ দিবলৈ অপ্ৰাণ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত এনেদৰে বৰ্তমান আজি মৰিয়নি নিউ সোণোৱাল গাঁও যি জংঘল ব্লক বুলি তেওঁলোকে আমাক জানিবলৈ দিছে, অঞ্চলটোৰ বহুকেইজন ব্যক্তি বৰ্তমান এনেদৰে উপস্থিত হৈ আছে। আমি তেওঁলোকৰ পৰা তেওঁলোকৰ মনৰ কথা স্পষ্টকৈ আমাক জনাব, যিহেতু তেওঁলোকে এইবাৰ আগন্তুক নিৰ্বাচনত উপ নিৰ্বাচনত কাক জনপ্ৰতিনিধি হিচাপে বিচাৰে বা কেনেধৰণৰ এগৰাকী ব্যক্তি তেওঁলোকে জনপ্ৰতিনিধি হিচাপে বিচাৰে, যিগৰাকীয়ে বৃহত্তৰ মৰিয়নি অঞ্চলটোৰ যিবোৰ সা সমস্যা, যিবোৰ তেওঁলোকৰ আশা আকাংক্ষাক তেওঁ গুৰুত্ব আৰোপ কৰিব। গতিকে মই পোনে পোনে এজন ব্যক্তিৰ ওচৰলৈ গৈছোঁ। হয়, মই আপোনাক ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। আপোনালোকে উপ নিৰ্বাচনত বিশেষকৈ কেনেধৰণৰ পাৰ্টি বিচাৰে? কেনেকুৱা ধৰণৰ পাৰ্টি বিচাৰোঁ বুলি ক'বলৈ এতিয়া আমি বিপদতে পৰিছোঁ। কাৰণ আমি অতীজৰ পৰা ৰূপজ্যোতি কুৰ্মীৰ লগতে আছিলোঁ। কিন্তু এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে ফটককৈ তেওঁ দল ত্যাগ কৰি নতুন দলত তেওঁ অন্তৰ্ভুক্তি হৈছে। গতিকে আজি তেওঁৰ অবিহনে আমি আনৰ পৰা যিমান সাহায্য পাব লাগে পোৱা নাছিলোঁ। কিন্তু তেওঁৰ পৰাই আমি বহুত ডাঙৰ ডাঙৰ নামঘৰবিলাকো আমি নিৰ্মাণ কৰা হ'ল। আৰু তেওঁৰ পৰাই বিশেষকৈ আমি এটা বিশেষ ৰূপজ্যোতি কুৰ্মীক ক'ব লাগিব কি, তেওঁ মানুহক মানুহ হিচাপে ব্যৱহাৰ কৰে। গতিকে তেওঁ আমি পাৰ্টি হিচাপে আমি চোৱা নাই। কিন্তু আমি এতিয়া ৰূপজ্যোতি কুৰ্মী যেতিয়া আমাৰ মাজৰ পৰা তেওঁ নতুন দলত অন্তৰ্ভুক্তি হ'ল, গতিকে আমি মানুহজনক আমি ভাল পাওঁ আৰু তেওঁ অতীজৰ পৰাই আমাৰ লগতে থাকে। আৰু আমাৰ এই অঞ্চলত যিমানবিলাক কাম কৰিব লাগে তেওঁৰ পৰাই আমি পালোঁ। বিশেষকৈ ৰূপজ্যোতি কুৰ্মীৰ মাতৃ ৰূপন কুৰ্মী বাইদেউ 3বাৰ আমাৰ এই সমষ্টিৰ পৰাই তেওঁ নিৰ্বাচিত হৈ মিনিষ্টাৰ হৈছিলেগৈ। কিন্তু তেওঁৰে পুত্ৰ ৰূপজ্যোতি কুৰ্মীয়েও আমাৰ বিশেষকৈ আমি তেওঁৰ পৰা এটা অৱদান, বৰ ডাঙৰ এটা অৱদান পালোঁ। যিটো অৱদান এই আমাৰ ওচৰতে যিখন আমাৰ বৰনামঘৰ মহাপুৰুষে এখন নাম ধৰ্ম সমাজৰ যিখন নাম ধৰ্ম সমাজৰ কেন্দ্ৰীয় এখন হৰিগৃহ আছে, এই কেন্দ্ৰীয় হৰিগৃহখনৰ প্ৰথম আধাৰশিলা ৰূপজ্যোতি কুৰ্মীৰ মাতৃ ৰূপন কুৰ্মী বাইদেৱে প্ৰতিষ্ঠিত কৰিছিল। আৰু তেওঁৰ পৰা বহুত অনুদান লৈ আমি এই নামঘৰখন এতিয়া ৰাইজৰ মাজত জাউতি জিলিকা কৰি তুলিব পাৰিলোঁ। হয়, মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম। যিহেতু বৰ্তমানে দেখা গৈছে মৰিয়নি সমষ্টিৰ যি এই নিউ সোণোৱাল গাঁৱৰ যিসকল বাসিন্দা, এইসকলে বৰ্তমানে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতি আস্থা ৰখা দেখিবলৈ পোৱা গৈছে। কিয়নো দীৰ্ঘদিন ধৰি প্ৰায় 4টাকৈ কাৰ্যকাল এওঁলোকে ৰূপজ্যোতি কুৰ্মীক ভোটদান দি তেওঁলোকে জয়যুক্ত কৰিছে। আৰু এইবাৰ যিহেতু ৰূপজ্যোতি কুৰ্মী বিজেপিলৈ গমন কৰিলে, গতিকে তেওঁলোকে প্ৰথম অৱস্থাত কিছু দুমোজাত পৰিছে যদিও এক দল হিচাপে নাচায়, ব্যক্তি হিচাপে ৰূপজ্যোতি কুৰ্মীক তেওঁলোকে পুনৰবাৰ আদৰাৰ এক তেওঁলোকে আশা কৰাত আমি দেখিবলৈ পোৱা গৈছে। মই অন্য এজন ব্যক্তিৰ ওচৰলৈ যাম। মোৰ লগত আছে নিউ সোণোৱাল গাঁৱৰ অন্য এজন সচেতন ব্যক্তি। আপোনালোকে কি আশা কৰিব? আমি সৰ্বপ্ৰথমে ঈশান নিউজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যি আমাৰ মাজত যি নিউজৰ যোগেদি আমি আজি বিশেষকৈ আমি ৰাইজৰ উন্নতি, ৰাইজৰ উন্নয়নে আমি বিচাৰি আছোঁ। আৰু যিহেতুকে আমি যিজন আমাৰ মাজত
বিশেষকৈ ৰূপজ্যোতি কৰ্মী আমি আগতো তেখেতক পাইছোঁ আৰু তেখেতে ৰাইজৰ ক্ষেত্ৰত বহুতবাৰ এই আমাৰ ভিতৰুৱা অঞ্চল নিউ সোণোৱাল জংগল ব্লক গাঁৱৰ যিবোৰ সমস্যা যদিও বহুত কৰিব পৰা নাই তথাপিও মানুহৰ মাজত যি সমিলতা আমি দেখিবলৈ পাওঁ তেখেতৰ যোগেদি আৰু সেই সমিল সৰু বৰ সকলোকে সন্মান কৰে আৰু কিবা বিয়া বাৰু সকাম আদিতো তেখেতে যদি নিমন্ত্ৰণ পায় নিমন্ত্ৰণ ৰক্ষা কৰে বেমাৰ কোনোবাই যদি বেমাৰত ভুগিছে তথাপিও তেখেতে বেমাৰীৰ ওচৰত গৈ বা বুজ লয় আৰু তেনে এজন ব্যক্তিক ৰাইজৰ স্বাৰ্থত তেখেতে ওলাই আহিছে আৰু মৰিয়নিত প্ৰতিনিধিত্ব কৰিবৰ বাবে ওলাই আহিছে আমি যি দলতে নহওক কিন্তু মানুহ হিচাপে আমি তেখেতক আমি জয়ী হোৱাটো বিচাৰোঁ আৰু আগন্তুক দিনক যাতে যি নিজৰ ধাৰা উন্নয়নৰ ধাৰা যি অব্যাহত ৰাখিব বুলি আমাৰ বিশ্বাস আছে আমি বিশেষকৈ জংগল ব্লকৰ পৰা এটাই মেছেজ আমি দিব বিচাৰোঁ সেইদিনাখন এজন সৰু বাচ্চা আছিল 3 মহীয়া কেঁচুৱা এটা তেখেতৰ টিউমাৰ বেমাৰ ডিঙিত আছিলে বহুত ডাঙৰ হৈ গৈছিলে আৰু তেখেতৰ যোগেদি ইতিমধ্যে চিকিৎসাধীন হৈ আছে বাংগালুৰুত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰৰ অনুৰোধ আমাৰ প্ৰাক্তন বিধায়কে বৰ্তমানৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কৰ্মী যি শলাগ দেখুৱাইছে আমি অতিকে সুখী আৰু ইতিমধ্যে বাংগালুৰুত সেই পৰিয়ালটো ইতিমধ্যে বাহৰ পাতি আছে তাত চিকিৎসাধীন হৈ আছে গতিকে আমি ৰাইজৰ সেৱক হিচাপে আমি ৰূপজ্যোতি কৰ্মীকে আগন্তুক দিনক আমি প্ৰাৰ্থী হিচাপে বা মনোনীত বিধায়ক হিচাপে আমি জংগল ব্লক ৰাইজ হিচাপে আমি তেখেতক আমি বিচাৰিম এটা কথা মই আপোনালোকক সুধিব বিচাৰিম যিহেতু দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ শাসনত আছিল এইটো সমষ্টি বৰ্তমান ৰাইজৰ দলো ইয়াত তীব্ৰ শক্তিশালীভাৱে অহা দেখা গৈছে তেওঁলোকৰ ভূমিকা কি বৰ্তমান হয় সেইটো সকলো দলতে থাকে আৰু তেখেতসকলেও অপ্ৰাণ চেষ্টা কৰিছে কিন্তু ৰাইজে চিন্তা কৰিছে যে অসমত সুস্থিৰ চৰকাৰ হিচাপে বা চৰকাৰ এখনৰ প্ৰতিনিধি থাকিলে চৰকাৰৰ পৰা যিবোৰ সহায় সুবিধা পাব লাগে সেই সুবিধাখন পাবৰ কাৰণে এটা চৰকাৰৰ লগতে জড়িত থাকিব লাগিব কিন্তু আমাৰ বিধায়ক সেইদিনাখন এটা দলৰ পৰা নিৰ্বাচিত হৈছিলে কিন্তু চালে যে মই যদি আগতীয়াকৈ 5 বছৰ দিন তেখেতে বিজেপিৰ চৰকাৰৰ আণ্ডাৰতে বা চৰকাৰৰ অধীনতে MLA হৈ আছিলে কিন্তু তেতিয়া সি ৰাইজৰ ক্ষেত্ৰত যি সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত যি কৰিবলগীয়া কাম সম্পূৰ্ণ কৰিব পৰা নাছিল সেই হেতুকে তেখেতে নিজে নিজৰ অৱশ্যে দলীয় কৰ্মীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেখেতে এই উন্নয়নৰ স্বাৰ্থতে ৰাইজৰ ক্ষেত্ৰতে তেখেতে আগবাঢ়িছে আৰু নিশ্চয় সফল হ'ব বুলি আমি বিচাৰোঁ হয় এনেদৰে আজি মৰিয়নিবাসী ৰাইজে মত ব্যক্ত কৰা দেখিব পোৱা গৈছে মৰিয়নিবাসী ৰাইজৰ যি সুখ দুখ সকলো ক্ষেত্ৰতে ৰূপজ্যোতি কৰ্মীয়ে তেওঁলোকৰ কাষত থিয় হৈ যি লগ দিছে তেওঁলোক আজিও সুখী হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে এইটো আমি কোৱা কথা নহয় মৰিয়নি সমষ্টিৰ যি সোণোৱাল গাঁও নিউ জংঘল ব্লক সোণোৱাল গাঁও সমীপতে এইসকল ৰাইজে আজি এনেদৰে ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে পুনৰবাৰ যেন ৰূপজ্যোতি কৰ্মীকে তেওঁলোকে সমষ্টিৰ বিধায়ক হিচাপে বিচাৰিছে যি সময়ত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে ব্যাপক তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা গৈছে তেনে সময়তো এওঁলোকে ৰূপজ্যোতি কৰ্মীৰ পৰা আশা কৰিছে যে তেওঁ এইবাৰো পুনৰবাৰ পঞ্চমবাৰৰ বাবে সমষ্টিটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা সেয়া দূৰ কৰিব মোৰ লগত আৰু এজন ব্যক্তি আছে ৰাইজৰ দল আৰু কংগ্ৰেছৰ যি তেওঁলোকৰ প্ৰভাৱ চলাইছে বৰ্তমান কি ক'ব সেই চাওক ৰাইজৰ দলক মই এটা কথা ক'ব বিচাৰিছোঁ তেখেতলোকে যেনেকুৱাই প্ৰচাৰ নচলক যে আমাৰ মৰিয়নি সমষ্টিটোত ৰূপজ্যোতি কৰ্মী প্ৰত্যেকজন মানুহৰ হৃদয়ত সোমাই আছে আৰু আমাৰ নিজৰ হৃদয়তো সোমাই আছে গতিকে আগন্তুক যি উপ নিৰ্বাচন আহি আছে 30 তাৰিখে ৰাইজৰ দলক এটা ভাল শিক্ষা দিব তেখেতলোকে বহুত ধৰফৰাই আছে কিন্তু আমি অৱশ্যে ৰাইজৰ দলৰ লগত নাই আমি ৰূপজ্যোতি কৰ্মীৰ লগতহে আছোঁ আৰু আগন্তুক আমাৰ যি উপ নিৰ্বাচন আহি আছে তাত আমি সকলো ৰাইজে ৰূপজ্যোতি কৰ্মীক ভোট দি জয়যুক্ত কৰিম বুলি আমি আশা কৰিছোঁ হয় যেহেতু আপোনাৰ ওচৰলৈ মই পুনৰবাৰ আহিছোঁ যদি ৰূপজ্যোতি কৰ্মী আপোনালোকে আশা কৰাৰ ধৰণে এইবাৰ যদি ৰূপজ্যোতি কৰ্মী নিৰ্বাচনত জয়লাভ কৰে তেনেহ'লে কি আশা কৰিব তেওঁৰ পৰা আমি কি আশা কৰিম মাত্ৰ তেওঁ মৰম চেনেহ বিচাৰিম তেওঁ যিটো আমাক ইচ্ছাকৃতভাৱে আমাৰ স্থানীয় জেগাডোখৰত যিবিলাক নিচেকৈ পিছপৰা অঞ্চলবিলাকত তেওঁ অলপ উন্নতি কৰিব বুলি আমি আশা কৰোঁ আৰু আমি ব্যক্তিগত স্বাৰ্থ হিচাপে আমি তেওঁক একো নিবিচাৰোঁ আমাৰ ৰাস্তা পদূলিবিলাক যিবিলাক বেয়া আছে এইবিলাক তেওঁ অতীজতে অলপ ভাল কৰিলে কিন্তু এতিয়া তেওঁৰ পৰা আমি সম্পূৰ্ণ প্ৰশিক্ষণ বিচাৰোঁ আৰু লগতে আমাৰ যি উদীয়মান যি শিক্ষিত যুৱচাম আছে তেওঁলোককো কিবা এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব বুলি আমি বাঞ্ছা কৰোঁ
হয় হয় মোৰ লগত মহিলা আছে মই তেওঁলোকৰ পৰা পোনে পোনে জানিব চেষ্টা কৰিম আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি আশা কৰে যিগৰাকী জনপ্ৰতিনিধি নিৰ্বাচিত হ'ব আপোনালোকে কি আশা কৰিব আমাৰ যিহেতু এইডোখৰ পিছপৰা অঞ্চলৰ বহুতো শিক্ষিত ল'ৰা ছোৱালী আছে সিহঁতক আগুৱাই নিয়ক আৰু কিবা সংস্থাপন দিয়ক আমি এইটোকে বিচাৰিছোঁ হয় আপুনি কি ক'ব লাষ্ট মই কিনো ক'ম ৰূপজ্যোতি কৰ্মী এবাৰ নিৰ্বাচনত জিকিব আৰু আমাৰ পিছুৱা অঞ্চলটো আগুৱাই নিব বুলি মই আশা আছে হয় এয়া আছিল মৰিয়নি সমষ্টিৰ যি সোণোৱাল গাঁৱৰ যি জংঘল ব্লক বুলি এলেকা সেই এলেকাটোৰ বাসিন্দাই বৰ্তমান এনেদৰে মত ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আজি তেওঁলোকে স্পষ্টভাৱে আমাৰ ইচ্ছাত নিজৰ দৰ্শকসকলক জনাইছে যে ৰূপজ্যোতি কৰ্মী তেওঁলোকৰ আদৰৰ প্ৰাৰ্থী আৰু তেওঁলোকে ৰূপজ্যোতি কৰ্মীকে পুনৰবাৰ জয়লাভ কৰাৰ আশা দেখিছে সপোন দেখিছে গতিকে যি সময়ত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু ৰাইজৰ দলেও তেওঁলোকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি পেলাই জোৰদাৰ প্ৰস্তুতি চলোৱা দেখা গৈছে তেনে সময়তে শেষত কোনে শেষ হাঁহি মাৰিব হয়তো অন্তিম পৰ্যায়ত সেয়া স্পষ্ট হৈ পৰিব এই মুহূৰ্তত আমাৰ লগত সহযোগ কৰা দুলাল কলিতাৰ এটি প্ৰতিবেদন আছে আমি এই মুহূৰ্তত চাই ল'ব বিচাৰিছোঁ প্ৰতিবেদনটো বিধানসভা উপনিৰ্বাচনৰ কাৰণে মাজত মাত্ৰ আৰু 5টা দিন বাকী আৰু 5টা দিনৰ পাছতে মৰিয়নিৰ সাধাৰণ ভোটাৰসকলে এটা উপনিৰ্বাচনত এটা অংশগ্ৰহণ কৰিব লাগিব যি সময় ৰাজ্যখনত বয় বস্তুৰ দামে আকাশলংঘী মূল্য চুইছে পেট্ৰল ডিজেলৰ দামে আকাশলংঘী মূল্য চুইছে সেই সময়তে ৰাজ্যখনৰ আকৌ উপনিৰ্বাচনৰ এটা বতৰ আহিল ৰাজকোষৰ কোটি ধন টকা খৰচ কৰা হৈছে ইতিমধ্যে মৰিয়নি সমষ্টিৰ শাসকীয় দল বিজেপিয়ে ইতিমধ্যে এটা মিনি দিছপুৰলৈ পৰিণত কৰিছে বিভিন্ন দিছপুৰৰ অধিকাংশ মন্ত্ৰী বিধায়ক আহি মৰিয়নি ক্ষেত্ৰত মানে ভিৰ কৰিছেহি সেই সময়তে মৰিয়নিত উপনিৰ্বাচনৰ পৰিৱেশ কেনেকুৱা হ'ব সাধাৰণ ভোটাৰসকলে মৰিয়নি ভোটাৰসকলে উপনিৰ্বাচনটো কেনেদৰে গ্ৰহণ কৰিছে জানিবলৈ আমি মৰিয়নিৰ এগৰাকী সাধাৰণ নাগৰিকৰ মাজত উপস্থিত আছোঁ দাদা মৰিয়নিত উপনিৰ্বাচন এই মুহূৰ্তত আপোনালোকৰ অনুভৱটো কেনেকুৱা মৰিয়নি সমষ্টিৰ উপনিৰ্বাচন এইটো মৰিয়নি সমষ্টিৰ ৰাইজৰ কাৰণে প্ৰথমে হ'ল দুৰ্ভাগ্যজনক আৰু মৰিয়নি সমষ্টিৰ ৰাইজৰ কাৰণে অপমানজনক কাৰণ এজন বিধায়কে নিৰ্বাচিত হৈ গৈ 5 মাহৰ পিছতে পুনৰ এটা উপনিৰ্বাচন আমি মৰিয়নি সমষ্টিবাসী ৰাইজে কেতিয়াও কামনা কৰা নাছিলোঁ আৰু ভৱিষ্যতে নকৰোঁ কিন্তু এইখন চৰকাৰৰ মুৰব্বীসকলে যিটো এটা পৰিকল্পনা হাতত ল'লে যে এটা সমষ্টিৰ পৰা মৰিয়নিয়ে হওক হাওৰাই হওক ভৱানীপুৰে হওক এইবিলাক সমষ্টিৰ পৰা বিধায়কসমূহ তেওঁলোকে লৈ গৈছে তেওঁলোকে মানে তেওঁলোকৰ নিজৰ অস্তিত্ব জাহিৰ কৰিব বিচাৰিছে কিন্তু এটা কথা মনত ৰখা উচিত চৰকাৰখনে এটা কথা মনত ৰখা উচিত আছিল যে উপনিৰ্বাচন এটা অনুষ্ঠিত কৰিবৰ কাৰণে নিৰ্বাচন আয়োগৰ সংবিধানৰ মতে এটা কাৰ্টিয়া দিয়া আছে আৰু নীতি নিৰ্দেশনা দিয়া আছে ক'ত কেনেকৈ উপনিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে কিন্তু এই উপনিৰ্বাচনবিলাক আচলতে এইটো উপনিৰ্বাচন নহয় এইটো চৰকাৰখনৰ এটা বাইফৰ্চ এটা ইলেকশ্যন তেওঁলোকে পাতিছে আমাৰ ওপৰত জাপি দিছে যি সময়ত কৰোণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি ৰাইজে মূৰ দাঙি উঠিবলৈ পাওঁতেই ৰাজকোষৰ কোটি টকা খৰচ কৰি তেওঁলোকে উপনিৰ্বাচনৰ কাৰণে মৰিয়নি সমষ্টিত ঢাপলি মেলিছে বা অন্যান্য সমষ্টিত ঢাপলি মেলিছে এতিয়া মৰিয়নি সমষ্টিত এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে যেন মৰিয়নিখন আজি কেইদিনমানৰ কাৰণে আজি 10-15 দিন ধৰি এটা মিনি দিছপুৰ নিচিনা হৈ পৰিছে অলিয়া গলিয়া মন্ত্ৰী বিধায়কৰ গাড়ী অলিয়া গলিয়া সাংসদৰ গাড়ী অলিয়া গলিয়া বিজেপি চৰকাৰখনৰ নেতা পালিনেতাৰ গাড়ী মানে আমি মানে এটা কথা বুজি পোৱা নাই এই যে তেওঁলোকে গাড়ীবোৰ ঘূৰাই আছে দীঘল 15-20খন এটা কনভয় ঘূৰি পৰিছে এই কনভয়ত ঘূৰি পৰা গাড়ীবিলাকৰ পেট্ৰল ডিজেলৰ খৰচ ক'ৰ পৰা পাইছে তেওঁলোকে নিজৰ পকেটৰ পৰা খৰচ কৰিছে নে চৰকাৰৰ ধৰণৰ পৰা খৰচ কৰিছে হয় মই এতিয়া উপস্থিত আছোঁ মৰিয়নিৰ এটা তেল ডিপুত উপস্থিত আছোঁ ইয়াতে তেল ডিপুৰ এজন তেল ভৰাবলৈ এজন গ্ৰাহক আহিছে বা গ্ৰাহকজনৰ পৰা দুটা কথা জানিব বিচাৰি ধৰা ডিজেলৰ পেট্ৰলৰ দাম এতিয়া 100+ হ'ল ডিজেলৰ দামো 100+ হ'ল এই মুহূৰ্তত বিজেপি চৰকাৰে আকৌ উপনিৰ্বাচনৰ এটা বুজা মৰিয়নিবাসীক জাপি দিছে এই আপোনাৰ অনুভৱটো কেনেকুৱা আছে সাধাৰণ ভোটাৰ হিচাপে সাধাৰণ ভোটাৰ হিচাপে উপনিৰ্বাচনটো আমাৰ অনাকাংক্ষিত আছিল যিহেতু কিবা এটা উদ্দেশ্য লৈ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি বিজেপি যোগদান কৰাৰ দিনাই ইয়াত এটা উপনিৰ্বাচন অৱধাৰিত হ'ল আৰু এতিয়াতো আৰু বেলেগ চিন্তা কৰি থকাৰ কোনো সময় নাই অহা 30 তাৰিখে আমি যোগদান কৰিব লাগিব আৰু ইতিমধ্যে ৰাইজৰ দলকে সন্মুখীন কৰি ভালেকেইটা দলে ইয়াৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁলোকৰ সাংগঠনিক কাম কাজ আগবঢ়াইছে সকলো এটা শৃংগ চলি আছে আৰু যিহেতু উন্নয়নমুখী কামৰ বাবে এখন বিজেপি চৰকাৰখনে বিভিন্ন কাম কাজ কৰি আছে চৰকাৰলৈ আমাৰ দল প্ৰতিনিধি হিচাপে খুবেই জৰুৰী সেইকাৰণে আচলতে আমি আকৌ এবাৰ উপনিৰ্বাচন বুলি দিবলৈ বাধ্য হৈছোঁ দিবতো লাগিব যথেষ্ট আহুকলীয়া পৰিৱেশ হৈছে সমস্যাটো যথেষ্টখিনি আছে কিন্তু চৰকাৰখন হয়তো অকণমান যোগাত্মক বিষয়ৰ এটা আশা আমি কৰিব পাৰোঁ মূল্যবৃদ্ধিয়ে চৰকাৰখনক অহা নিৰ্বাচনটোত চৰকাৰখনে কিবা প্ৰতিক্ৰিয়াটো নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰিব নেকি মানুহে
মূল্যবৃদ্ধি হৈছে এটা অসহ্যকৰ পৰিৱেশ হৈছে সকলোৱে অনুভৱ কৰিছে, কিন্তু তাৰ ওপৰত এখন যেতিয়া ব্যৱস্থাটো চলিব লাগিব তেনে অৱস্থাত এখন চৰকাৰ যিহেতু আছে এখন বিধায়ক নিৰ্বাচিত কৰিবলৈ আমি বিধায়ক এজন নিৰ্বাচিত কৰিবৰ কাৰণে বাধ্য। কাক নিৰ্বাচন কৰোঁ সেইটো ৰাইজৰ নিজস্ব সিদ্ধান্ত, কিন্তু কাৰোবাক নহয় কাৰোবাক আমি ভোট দিবই লাগিব, ৰাইজে দিব যিজন নিৰ্বাচিত কৰে। হয়, এই সাধাৰণ ভোটাৰজনে কৈছে যে নিৰ্বাচনটো আহিছে, নিৰ্বাচন অৱধাৰিত, যে নিৰ্বাচনত ৰাইজে অংশগ্ৰহণ কৰিবই লাগিব, চৰকাৰক সহযোগিতা কৰিব লাগিব। এই মুহূৰ্তত মোৰ আৰু এগৰাকী মানে সাধাৰণ নাগৰিক আছে। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি পেট্ৰল ল'লে নে ডিজেল ল'লে? পেট্ৰল লৈছোঁ। কিমান ল'লে আজি পেট্ৰল? পেট্ৰল লৈছোঁ 400 টকা লৈছোঁ, 4টা তেল পোৱা নাই। দেখিছে মানে আপোনালোকে নিৰ্বাচন আহিছোঁ, এই সাধাৰণ ৰাইজৰ মনোভাৱবিলাক আপোনালোকৰ মাধ্যমেদি ব্যক্ত কৰি যোৱা আছে। অনাকাংক্ষিত এটা নিৰ্বাচন লগতে যি ৰাইজে এতিয়া বিচৰা নাছিল, যিহেতু কৰোণা কালৰ পৰা ৰাইজে মুক্ত হৈছিলেহে ইতিমধ্যে, আৰু ৰাইজে যি অবাঞ্ছিতভাৱে মূল্যবৃদ্ধিৰ মাৰ সাধাৰণ জনতাৰ ওপৰত পৰিছে, এয়া চৰকাৰখনৰ সম্পূৰ্ণ বিফলতা। যোগান বিভাগৰ এটা সম্পূৰ্ণ পিঁয়াজৰ 60 টকা, তেল ডিজেল পেট্ৰলৰ 100+ হৈ গ'ল, পিঁয়াজৰ 60 টকা, আলু 30 টকা, সেই ধৰি সাধাৰণ জীৱন যাপনৰ মানুহৰ জীৱন প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰভাৱ পৰিছে। আগতে নিৰ্বাচনটো আহিছে, নিৰ্বাচন অৱধাৰিত, যে নিৰ্বাচনত ৰাইজে অংশগ্ৰহণ কৰিবই লাগিব, চৰকাৰক সহযোগিতা কৰিব লাগিব। এই মুহূৰ্তত মোৰ আৰু এগৰাকী মানে সাধাৰণ নাগৰিক আছে। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি পেট্ৰল ল'লে নে ডিজেল ল'লে? পেট্ৰল লৈছোঁ। কিমান ল'লে আজি পেট্ৰল? পেট্ৰল 400 টকা লৈছোঁ, 4টা তেল পোৱা নাই। এয়া দেখিছে মানে আপোনালোকৰ ধন্যবাদ জনাইছোঁ। এই সাধাৰণ ৰাইজৰ মনোভাৱবিলাক আপোনালোকৰ মাধ্যমেদি ব্যক্ত কৰিব পৰা আছে। এই অনাকাংক্ষিত এটা নিৰ্বাচন সমষ্টিৰ লগতে যি ৰাইজে এতিয়া বিচৰা নাছিল, যিহেতু কৰোণা কালৰ পৰা ৰাইজে মুক্ত হৈছিলেহে ইতিমধ্যে, আৰু ৰাইজে যি অবাঞ্ছিতভাৱে মূল্যবৃদ্ধিৰ মাৰ সাধাৰণ জনতাৰ ওপৰত পৰিছে, এয়া চৰকাৰখনৰ সম্পূৰ্ণ বিফলতা। যোগান বিভাগৰ এটা সম্পূৰ্ণ পিঁয়াজৰ 60 টকা, তেল ডিজেল পেট্ৰলৰ 100+ হৈ গ'ল, পিঁয়াজৰ 60 টকা, আলু 30 টকা, সেই ধৰি সাধাৰণ জীৱন যাপনৰ মানুহৰ জীৱন প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰভাৱ পৰিছে। আগন্তুক নিৰ্বাচনত ইয়াৰ এটা বিৰূপ প্ৰভাৱ পৰিব বুলি আমি আশা ৰাখিছোঁ, আৰু আমি ভাবিছোঁ যিটো ৰাইজৰ অনুভৱ এইটো এইবাৰ নিৰ্বাচনত ভাল এটা ৰাইজৰ যিটো মনোভাৱ আছে বিৰোধ হেৰিটো সেইটো নিশ্চয় প্ৰকাশ পাব বুলি। ৰূপজ্যোতি কৰ্মী মৰিয়নি সমষ্টিৰ বিগত 15 বছৰ তেওঁ বিধায়ক। তাৰ আগতে তেওঁৰ মাক শুভম কৰ্মী আছিলে 10 বছৰ মৰিয়নিৰ বিধায়ক, আৰু তেওঁ শ্ৰমমন্ত্ৰী হিচাপে তৰুণকৈ কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু সমষ্টিটোৰ বিগত সময়ছোৱাত দুটা দশক যদি আমি চাওঁ, যে কৰ্মী পৰিয়ালৰ ওপৰতে ৰাজনৈতিক শাসনটো আছিল, যে এই মুহূৰ্তত আপোনালোকৰ মৰিয়নিৰ এই বিগত সময়ছোৱাত মৰিয়নিৰ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত ৰূপজ্যোতি কৰ্মীৰ ভূমিকাটো কেনেকুৱা ধৰণৰ আছিল? ভূমিকা তেনে তেখেতৰ নিশকতীয়া, যিহেতু তেখেতৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আজি বিগত 30টা বছৰ এটা পৰিয়ালৰ মাজত সীমাবদ্ধতা নিহিত থাকিলে, আৰু গোটেই সমষ্টি মানে জংঘল কৰিলে, যিহেতু গাঁৱলৈ যদি যায় আপোনালোকে ৰাস্তা পদূলি উন্নয়ন নহ'ল। তেখেতে যিহেতু যিমানেই মানে উন্নয়ন কৰিব পাৰিব লাগিছিলে, তেখেতে ইমানখিনি কৰিব নোৱাৰিলে। ইমান পৰে আমি ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ যি মৰিয়নি সমষ্টিৰ ৰাইজে কি কয়। মৰিয়নি সমষ্টিৰ ৰাইজৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ, সহযোগ কৰিলে যোৰহাট জিলাৰ ঈশান নিউজৰ প্ৰত্যেকজন সাংবাদিকে সহযোগ কৰিলে। আমি ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কিন্তু কোন জয় হ'ব বা কোন অসমৰ বিধানসভা মজিয়ালৈ যাব, সেয়া যি নিৰ্বাচনী ফলাফল, সেই ফলাফলত গম পোৱা যাব। কিন্তু এটা কথা নিশ্চিত যে মৰিয়নিত উপ নিৰ্বাচনত যে নিৰ্বাচনী যি যাক বতাহজাক যে বলিছে সেয়া নিশ্চিত। আৰু আজি এই অনুষ্ঠানৰ পৰা ইমানতে মই পিংকুৱে বিদায় মাগিছোঁ। ধন্যবাদ।